অভয়াপুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু হত্যানে আত্মহত্যা অভয়াপুৰীৰ পাৰ্শ্বৱৰ্তী পাৰেৰছৰ তৃতীয় খণ্ডত বোৱাৰীৰ ৰহস্যজনক মৃত্যু স্বামীসহ পৰিয়ালৰ 5 সদস্যৰ বিৰুদ্ধে এজাহাৰ বৰ্তমানো পলাতক স্বামী ৰাছিদুল আলম ৰাজ্যত বোৱাৰী হত্যাৰ ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰা পৰিলক্ষিত হয় কেতিয়াবা যদি যৌতুকজনিত কাৰণত কেতিয়াবা আকৌ পাৰিবাৰিক কন্দলৰ পৰিণতিত প্ৰাণ হেৰুৱাই নিৰীহ মহিলাই এইবাৰ অভয়াপুৰী চহৰৰ পাৰেৰছৰ গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু স্বামী পৰিয়ালৰ লোকে বোৱাৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি দাবী কৰাৰ বিপৰীতে পিতৃ পৰিয়ালে এয়া পৰিকল্পিত হত্যা বুলি অভিহিত কৰিছে লক্ষণীয়ভাৱে বোৱাৰীগৰাকীৰ স্বামী পলাতক হৈ থকাত ঘটনাটো অধিক ৰহস্যজনক হৈ পৰিছে অৱশ্যে এয়া আত্মহত্যা নে হত্যা সেয়া আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ পিছতহে ওলাই পৰিব ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে নিউজ টেক্স ৰিপৰ্ট অনলাইন নিউজ আসাম বাই বোৱাৰী সকলে মিলি তেওঁক মৃত্যু মুখত ঠেলি দিছে বুলি আমাৰ সন্দেহ হৈছে আৰু শৰীৰত আমি বিভিন্ন ধৰণৰ মাৰপিট কৰা চিহ্ন দেখা পাওঁ গতিকে হত্যা কৰা হৈছে ইয়াক হত্যা কৰিছে গতিকে আমি বঙাইগাঁও আৰক্ষী প্ৰশাসনক অনুৰোধ জনাওঁ যে ইয়াক উচিত তদন্ত কৰি আমাৰ আসামীসকলক শাস্তিমূলক ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিছোঁ আচ্ছা হত্যা কৰি কি চিপজুৰি লগাই থৈছিল নেকি হয় চিপজুৰি লগাই থৈছিল হত্যা কৰি আৰু কি কাৰণে মানে হত্যা কৰিব পাৰে সেইটোতো আমি দেখা নাপাওঁ কিন্তু আমি পাৰিবাৰিক কিবা পাৰিবাৰিক সমস্যা থাকিবও পাৰে হাজবেণ্ড ৱাইফৰ কাজিয়া পাৰিবাৰিক থাকিব পাৰে কিন্তু সেইবিলাক আমি নাজানো কিন্তু আমি আহি যেতিয়া আমি ডেড বডিখন প্ৰত্যক্ষ কৰোঁ তেতিয়া চকুৰ ওচৰৰে বা বিভিন্ন জখমৰ শৰীৰত দেখা পাওঁ আমি মাৰাটা খাটাং এটা চাপা দিয়ে ডেড বডিটো ক'ত আছে ডেড বডি আমাৰ ৱাইফৰ হস্পিটেলত আছে আচ্ছা এই কথাটো আপুনি সন্দেহ কৰিল যে হত্যা কৰাৰ কথাটো কিহৰ কাৰণে হত্যা কৰিব পাৰে আমাৰ এই ডেড বডিৰ শৰীৰত বিভিন্ন ধৰণৰ হত্যা কৰা বা মাৰপিট কৰাৰ কি কাৰণত মানে হত্যা কৰিব পাৰে সেইটোতো আমি নাজানো কিন্তু আমি ডেড বডিজনক মানে হত্যা কৰাৰ আমি প্ৰত্যক্ষ হিচাপে দেখা পাওঁ